বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি বিক্ষোভ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰব আক্ৰাছো। বাক্সাৰ মুছলপুৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী। জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী আক্ৰাছুৰ। ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা চলিব ধাৰাবাহিক আন্দোলন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে বিক্ষোভ। মিছা প্ৰতিশ্ৰুতি আৰু ভুৱা চাহ দিয়া ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আক্ৰাছুৰ কেইবা শতাধিক নেতা কৰ্মীয়ে হাতে হাতে ফেস্টুন প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মুছলপুৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণতো বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰতিবাদী কাৰ্যসূচী। এই কাৰ্যসূচীৰ জৰিয়তে জনগোষ্ঠীটোক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী উত্থাপন কৰে। যিনেকি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ দাবীত আমি সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী এইকাৰণেই ল'ব লগা হৈছে। আপোনালোকে গম পায় যে কংগ্ৰেছে যেতিয়া শাসন কৰি গৈছিলে তেতিয়াও কোচ ৰাজবংশী জনগোষ্ঠীক ঠগ আৰু প্ৰবঞ্চনা কৰিছিলে। ঠিক তেনেকুৱা ধৰণে বিজেপি চৰকাৰেও 2014 চনত যেতিয়া কেন্দ্ৰত চৰকাৰ গঠন কৰিবৰ সময়ত লোকসভা নিৰ্বাচনৰ সময়ত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বঙাইগাঁও আহি তেখেতে নিৰ্বাচনী সভাত চিঞৰি ভাষণ দিছিলে যে যদি কেন্দ্ৰত চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে 6 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণ প্ৰদান কৰিব আৰু কমতাপুৰ ৰাজ্য ৰাজনৈতিকভাৱে সমাধান কৰিব। আপোনালোকে গম পাইছে যে নৰেন্দ্ৰ মোদীৰ 2টা কাৰ্যকাল উকলি গৈ আজি 3টা কাৰ্যকালত অধিষ্ঠিত হৈছে, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বঙাইগাঁৱত আহি আমাক দিয়া প্ৰতিশ্ৰুতি আজি পাহৰি গৈছে। তাৰ কাৰণেই আমি সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ যি কমতাপুৰ ৰাজ্যৰ দাবী, আমাৰ যি জনজাতিকৰণৰ দাবী, আমাৰ যি আন্দোলনৰ ধাৰা আমি অব্যাহত ৰাখিছোঁ। আজি ঠিক তেনেকুৱা ধৰণে আমি মুছলপুৰৰ মাজমজিয়াত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ আৰু এই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ জৰিয়তে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে কোচ ৰাজবংশীৰ যি জনজাতিকৰণৰ দাবীক লৈ, যি কমতাপুৰ ৰাজ্য গঠনক লৈ হেতালি খেলি থাকিব নালাগে। যদি আপোনালোকৰ ইচ্ছা আছে কোচ ৰাজবংশীসকলৰ দাবী অতি শীঘ্ৰেই পূৰণ কৰক, অন্যথা কিন্তু অহা বিধানসভা যি 26 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত এই ভুক্তভোগী হ'ব লাগিব। কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া জনজাতিকৰণ সমস্যাটো আগন্তুক 6 মাহৰ ভিতৰত সমাধান নকৰিলে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়ে আক্ৰাছুৰ কৰ্মীসকলে। আনহাতে সংগঠনটোৱে অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে। সেই অনুসৰি শদিয়াৰ পৰা ধুবুৰীলৈ বাইক ৰেলী, বিধানসভাৰ শীতকালীন অধিৱেশনত দিছপুৰত ধৰ্ণা, বক্সুৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথ অৱৰোধৰ লগতে অসম বন্ধৰ দৰে কাৰ্যসূচী ল'ব বুলিও হুংকাৰ দিয়ে আক্ৰাছুৰ কেন্দ্ৰীয় সম্পাদক কপিল দেৱ সিংহই। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে আকৌ আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে আমাৰ আজিৰ কাৰ্যসূচী 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট হৈ গ'ল। আমি ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি শদিয়াৰ পৰা ধুবুৰীলৈকে আমি বাইক ৰেলী কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু শীতকালীন অধিৱেশনৰ সময়ত বিধানসভা যি শীতকালীন অধিৱেশন হ'ব আমি তাত 3 ঘণ্টীয়া ধৰ্ণা দিয়াৰ কাৰণে আমি ইতিমধ্যে কাৰ্যসূচী লৈছোঁ। তাৰ পিছতো যদি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে আমাৰ এই জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীক লৈ যদি হেতালি খেলি থাকে তেতিয়াহ'লে আমি শ্ৰীৰামপুৰ আৰু বক্সিৰহাট ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ল'ম আৰু অসম বন্ধ লগতে ৰেলপথ অৱৰোধ কাৰ্যসূচী লোৱাৰ কাৰণে আমি কিন্তু আক্ৰাছুৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মা ৰিপৰ্ট MV Live।